ওম শান্তি। আজিৰ তাৰিখ 15 জুলাই 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া ভৱিষ্যত 21 জন্মৰ কাৰণে ইয়াতেই পঢ়িব লাগে। কাঁইটৰ পৰা সুবাসিত ফুল হ'ব লাগে, দৈবী গুণ ধাৰণ কৰিব আৰু কৰাব লাগে। আৰু আজিৰ প্ৰশ্ন, কোনসকল সন্তানৰ বুদ্ধিৰ তলা ক্ৰমানুসৰি খুলি গৈ থাকে? পিতাই উত্তৰত কৈছে, যিসকলে শ্ৰীমতত চলি থাকে, পতিত পাৱন পিতাৰ স্মৃতিত থাকে, পাঠ পঢ়াওতাজনৰ সৈতে যিসকল যোগযুক্ত হৈ থাকে, তেওঁলোকৰ বুদ্ধিৰ তলা খুলি গৈ থাকে। বাবাই কয়, সন্তানসকল, অভ্যাস কৰা যে আমি আত্মাসকল ভাই ভাই হওঁ। আমি পিতাৰ পৰা শুনো, দেহী অভিমানী হৈ শুনা আৰু শুনোৱাৰ তেতিয়া তলা খুলি গৈ থাকিব। দেহী অভিমানী হৈ শুনা আৰু শুনোৱা তেতিয়া তলা খুলি গৈ থাকিব। ওম শান্তি। পিতাই সন্তানসকলক বুজায়, যেতিয়া ইয়াত বহা তেতিয়া এনেকুৱাও নহয় যে কেৱল শিৱ বাবাৰ স্মৃতিত থাকিব লাগে। সেয়া হৈ যাব কেৱল শান্তি, আকৌ সুখো লাগে। পিতাই সন্তানসকলক বুজায়, যেতিয়া ইয়াত বহা তেতিয়া এনেকুৱাও নহয় যে কেৱল শিৱ বাবাৰ স্মৃতিত থাকিব লাগে। সেয়া হৈ যাব কেৱল শান্তি, আকৌ সুখো লাগে। তোমালোকে শান্ত হৈ থাকিব লাগে আৰু সুদৰ্শন চক্ৰধাৰী হৈ বাদশ্বাহীকো স্মৰণ কৰিব লাগে। তোমালোকে শান্ত হৈ থাকিব লাগে আৰু সুদৰ্শন চক্ৰধাৰী হৈ বাদশ্বাহীকো স্মৰণ কৰিব লাগে। তোমালোকে পুৰুষাৰ্থ কৰাই নৰৰ পৰা নাৰায়ণ অথবা মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে। ইয়াত কাৰোবাৰ লাগিলে যিমানেই দৈবী গুণ নাথাকক, তথাপিও তেওঁক দেৱতা বুলি কোৱা নহ'ব। দেৱতাসকল স্বৰ্গতহে থাকে। জগতৰ মনুষ্যই স্বৰ্গৰ বিষয়ে গমেই নাপায়। তোমালোক সন্তানসকলে জানা, নতুন সৃষ্টিক স্বৰ্গ, পুৰণি সৃষ্টিক নৰক বুলি কোৱা হয়। এয়াও ভাৰতবাসীয়েহে জানে। যিসকল দেৱতাই সত্যযুগত ৰাজত্ব কৰিছিল, তেওঁলোকৰ চিত্ৰও ভাৰততেই আছে। এয়া হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ। আকৌ তেওঁলোকৰ চিত্ৰ পূজাৰ কাৰণে বাহিৰলৈ লৈ যায়। বাহিৰত যলৈকে যায় ত'ত মন্দিৰ নিৰ্মাণ কৰে। প্ৰত্যেক ধৰ্মৰ লোকসকলে যলৈকে যায় তেতিয়া নিজৰ চিত্ৰকহে পূজা কৰে। যিবিলাক গাঁৱৰ ওপৰত বিজয়প্ৰাপ্ত কৰে তাত গৈ গীৰ্জা আদি নিৰ্মাণ কৰে। প্ৰত্যেক ধৰ্মৰে পূজাৰ কাৰণে নিজৰ নিজৰ চিত্ৰ আছে। আগতে তোমালোকেও নাজানিছিলা যে আমিয়েই দেৱী দেৱতা আছিলোঁ। নিজক বেলেগ বুলি ভাবি তেওঁলোকৰ পূজা কৰিছিলা। অন্য ধৰ্মৰ লোকসকলে পূজা কৰে। তেওঁলোকে জানে যে আমাৰ ধৰ্মৰ প্ৰতিষ্ঠাপক হৈছে যীশুখ্ৰীষ্ট, আমি খ্ৰীষ্টিয়ান অথবা বৌদ্ধী। এই হিন্দু লোকসকলে নিজক ধৰ্মক নাজানে। এই হিন্দু লোকসকলে নিজৰ ধৰ্মক নজনাৰ কাৰণে নিজকে হিন্দু বুলি কৈ দিয়ে আৰু দেৱতাসকলক পূজা কৰে। এইটো বুজি নাপায় যে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ। আমি নিজৰ জ্যেষ্ঠসকলক পূজা কৰোঁ। খ্ৰীষ্টিয়ানসকলে এক যীশুখ্ৰীষ্টকেই পূজা কৰে। ভাৰতবাসীয়ে এইটো নাজানে যে আমাৰ ধৰ্ম কোনটো, সেয়া কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল। পিতাই কয়, ভাৰতৰ এই আদি সনাতন দেৱী দেৱতা ধৰ্ম যেতিয়া প্ৰায় লোপ হৈ যায়, তেতিয়া পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ মই আহোঁ। এই জ্ঞান এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আগতে একোৱেই জনা নাছিলোঁ। একো নুবুজাকৈয়ে ভক্তি মাৰ্গত চিত্ৰবোৰৰ পূজা কৰি আছিলা। এতিয়া তোমালোকে জানা যে আমি ভক্তি মাৰ্গত নাই।
এতিয়া তোমালোক ব্ৰাহ্মণ কুলভূষণসকল আৰু শূদ্ৰ কুলৰ সকলৰ মাজত ৰাতি দিনৰ পাৰ্থক্য আছে। সেয়াও তোমালোকে এই সময়ত বুজি পোৱা। সত্যযুগত নুবুজা, এই সময়তেই তোমালোকে বোধশক্তি পোৱা। পিতাই আত্মাসকলক বোধশক্তি দিয়ে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ বিষয়ে তোমালোক ব্ৰাহ্মণসকলেহে গম পোৱা। পুৰণি সৃষ্টিত অনেক মনুষ্য আছে। ইয়াততো মনুষ্যই কিমান কাজিয়া পেচাল কৰি থাকে। এইখন হয়ে কাঁইটৰ জংঘল। তোমালোকে জানা যে আমিও কাঁইট আছিলোঁ। এতিয়া পিতাই আমাক ফুল কৰি গঢ়ি আছে। কাঁইটে এই সুবাসিত ফুলবোৰক নমন কৰে। এইটো ৰহস্য এতিয়া তোমালোকে জানা। আমি এই দেৱতা আছিলোঁ, যিসকল আহি আকৌ সুবাসিত ফুল অৰ্থাৎ ব্ৰাহ্মণ হৈছোঁ। পিতাই বুজাইছে যে এয়া হৈছে ড্ৰামা। আগতে এই ড্ৰামা, চিনেমা আদি নাছিল। এয়াও তেতিয়াহে তৈয়াৰ হৈছে। কিয় তৈয়াৰ কৰা হৈছে? কিয়নো যাতে পিতাৰ দৃষ্টান্ত দিবলৈ সাজু হয়, সন্তানসকলেও বুজিব পাৰে। এই বিজ্ঞানো তোমালোক সন্তানসকলে শিকিব লাগিব নহয়? এই বিজ্ঞানো তোমালোক সন্তানসকলে শিকিব লাগিব নহয়? বুদ্ধিত এই সকলোবোৰ বিজ্ঞানৰ সংস্কাৰ লৈ যাবা, যি আকৌ তাত কামত আহিব। সৃষ্টিখন একেবাৰে শেষটো হৈ নাযায়। সংস্কাৰ লৈ গৈ পুনৰ জন্ম লয়। বিমান আদিও তৈয়াৰ কৰে। যিবোৰ কামৰ বস্তু তাৰ অৰ্থাৎ স্বৰ্গৰ লায়ক হয়, সেইবোৰ তৈয়াৰ হয়। পানী জাহাজ তৈয়াৰ কৰোঁতা সকলো থাকে, কিন্তু পানী জাহাজটো তাত কামত নাহিব। লাগিলে কোনোবাই জ্ঞান লওক বা নলওক, কিন্তু তেওঁলোকৰ সংস্কাৰ কামত নাহিব। তাত পানী জাহাজ আদিৰ দৰকাৰেই নাই, ড্ৰামাত নাই। অৱশ্যে হয়, বিমান, বিজুলীৰ আদিৰ দৰকাৰ থাকিব, সেইবোৰৰ উদ্ভাৱন কৰি থাকে। তাৰ পৰা সন্তানসকলে শিকি আহে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিতহে আছে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিতহে আছে। তোমালোকে জানা যে আমি পঢ়োৱেই নতুন সৃষ্টিৰ কাৰণে। বাবাই আমাক ভৱিষ্যত 21 জন্মৰ কাৰণে পঢ়ায়। আমি স্বৰ্গবাসী হ'বৰ কাৰণে পবিত্ৰ হৈ আছো। আগতে নৰকবাসী আছিলোঁ। মনুষ্যই কয়ও যে অমুক স্বৰ্গবাসী হ'ল, কিন্তু আমি নৰকত আছো, এইটো বুজি নাপায়। বুদ্ধিৰ তলা খোল নাখায়। তোমালোক সন্তানসকলৰ এতিয়া লাহে লাহে তলা খুলি গৈ থাকে। ক্ৰমানুসৰি তলা সেইসকলৰ খুলিব, যিসকলে শ্ৰীমতত চলিব লাগি যাব আৰু পতিত পাৱন পিতাক স্মৰণ কৰিব। পিতাই জ্ঞানো দিয়ে আৰু স্মৰণ কৰিবলৈও শিকায়। শিক্ষক হয় নহয়? শিক্ষক হয় নহয়? গতিকে শিক্ষকে নিশ্চয় পঢ়াব। যিমানেই শিক্ষক আৰু পঢ়াৰ সৈতে যুগযুক্ত হৈ থাকিব, সিমানেই উচ্চ পদ পাব। সেই পঢ়াটো যুগযুক্ত হৈ থাকেই। সেই পঢ়াটো যুগযুক্ত হৈ থাকেই। এইটো জানে যে বেৰিষ্টাৰী পঢ়াই, ইয়াত পঢ়াই। পিতাই কৈছে যে সেই পঢ়াটো যুগযুক্ত হৈ থাকে আৰু এইটো জানে যে বেৰিষ্টাৰী পঢ়াই, ইয়াত পিতাই পঢ়াই। এইটোও পাহৰি যায়, কিয়নো নতুন কথা হয় নহয়? দেহক স্মৰণ কৰাটো বহুত সহজ। বাৰে বাৰে দেহ স্মৃতিলৈ আহি যায়। মই আত্মা, এইটো পাহৰি যায়। আমাক অৰ্থাৎ আত্মাসকলক পিতাই বুজায়। আমি আত্মাসকল ভাই ভাই হওঁ। পিতাইটো জানে যে মই পৰমাত্মা। আত্মাসকলক শিকায় যে নিজক আত্মা বুলি বুজা আৰু অন্য আত্মাসকলক বহি শিকোৱা। এই আত্মাই কাণেৰে শুনে। শুনাওতাজন হৈছে পৰম পিতা পৰমাত্মা। তেওঁক পৰম আত্মা বুলি কোৱা হ'ব। তোমালোকে যেতিয়া কাৰোবাক বুজোৱা, তেতিয়া এইটো বুদ্ধিত উদয় হ'ব লাগে যে মোৰ অৰ্থাৎ আত্মাত জ্ঞান আছে। আত্মাক এয়া শুনাও। মই পিতাৰ পৰা যি শুনিছোঁ, সেয়া আত্মাসকলক শুনাও। এয়া হৈছে একেবাৰে নতুন কথা। তোমালোকে যেতিয়া অন্যক পঢ়োৱা, তেতিয়া দেহী অভিমানী হৈ নপঢ়োৱা। পাহৰি যোৱা। লক্ষ্য আছে নহয়? বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে। মই আত্মা অবিনাশী। মই আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰি আছো। তোমালোক আত্মাসকল শূদ্ৰ কুলত আছিলা আৰু এতিয়া ব্ৰাহ্মণ কুলত আছা। পুনৰ দেৱতা কুলত যাবা, তাত শৰীৰো পবিত্ৰ পাবা। আমি আত্মাসকল ভাই ভাই। পিতাই সন্তানসকলক পঢ়ায়। সন্তানসকলে আকৌ ক'ব আমি ভাই ভাই। ভাইসকলক পঢ়াওঁ। আত্মাকেই বুজায়। আত্মাই শৰীৰৰ দ্বাৰা শুনে। আৰু এতিয়া অতি সূক্ষ্ম কথা,
স্মৃতিত উদয় নহয়। আধাকল্প তোমালোক দেহ অভিমানত থাকিলা আৰু এই সময়ত তোমালোক দেহী অভিমানী হৈ থাকিব লাগে। নিজক আত্মা বুলি পতিয়ন নিয়াব লাগে। আত্মা বুলি নিশ্চয় কৰি বহা, আত্মা বুলি নিশ্চয় কৰি শুনা। পৰমপিতা পৰমাত্মাইহে শুনাই, সেই কাৰণেতো কয় নহয় যে আত্মা পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। তাততো নপঢ়াওঁ, ইয়াতেই আহি পঢ়াওঁ। অন্য সকলো আত্মাৰেই নিজৰ নিজৰ শৰীৰ আছে। এওঁ পিতাটো হৈছে পৰম আত্মা, তেওঁৰ শৰীৰ নাই, তেওঁৰ আত্মাৰেই নাম হৈছে শিৱ। এইটো জানো এই শৰীৰ মোৰ নহয়, এইটো জানো যে এই শৰীৰ মোৰ নহয়। মই পৰম আত্মা, মোৰ মহিমা বেলেগ, প্ৰত্যেকৰে মহিমা নিজৰ নিজৰ নহয় জানো। গায়নো আছে নহয়, পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰাই তেওঁ জ্ঞানৰ সাগৰ, মনুষ্য সৃষ্টিৰ বীজ ৰূপ, তেওঁ সত্য শ্ৰোতন্য আনন্দ সুখ শান্তিৰ সাগৰ। এয়া হৈছে পিতাৰ মহিমা। সন্তানসকল পিতাকৰ সম্পত্তিৰ বিষয়ে জ্ঞাত হৈ থাকে। মোৰ পিতাৰ ওচৰত এইটো কাৰখানা আছে, এইটো মিল আছে, নিচা থাকে নহয়। সন্তানে সেই সম্পত্তিৰ মালিক হয়। এই সম্পত্তিৰটো এবাৰেই প্ৰাপ্ত হয়। পিতাই আজি কৈছে যে এয়া হৈছে পিতাৰ মহিমা। সন্তান পিতাকৰ সম্পত্তিৰ বিষয়ে জ্ঞাত হৈ থাকে যে মোৰ পিতাৰ ওচৰত এইটো কাৰখানা আছে, এইটো মিল আছে, নিচা থাকে নহয়। সন্তানহে সেই সম্পত্তিৰ মালিক হয়। এই সম্পত্তিৰটো এবাৰেই প্ৰাপ্ত হয়। পিতাৰ ওচৰত কি সম্পত্তি আছে সেয়া শুনিলা। পিতাৰ ওচৰত কি সম্পত্তি আছে সেয়া শুনিলা। তোমালোক আত্মাসকলটো অমৰ হোৱা, কেতিয়াও মৃত্যু প্ৰাপ্তি নহয়। প্ৰেমৰ সাগৰো হোৱা, এওঁলোক লক্ষ্মী নাৰায়ণ প্ৰেমৰ সাগৰ হয়, কেতিয়াও কাজিয়া পেচাল নকৰে। ইয়াততো কিমান কাজিয়া পেচাল কৰি থাকে, প্ৰেমত আৰুহে গোলমাল হয়। পিতা আহি বিকাৰ বন্ধ কৰাই, গতিকে কিমান মাৰ খাবলগীয়া হয়। পিতাই কয় সন্তানসকল পাবন হোৱা, তেতিয়া পাবন সৃষ্টিৰ মালিক হবাগৈ। কাম মহাশত্ৰু, সেইবাবে পিতাৰ ওচৰলৈ আহে। তেতিয়া কয় যিবোৰ বিকৰ্ম কৰিলা সেইবোৰ শুনাই দিয়া, তেতিয়া পাতল হৈ যাবা। এই ক্ষেত্ৰতো মুখ্য হৈছে বিকাৰৰ কথা। পিতাই সন্তানসকলৰ কল্যাণৰ অৰ্থে সোধে। পিতাকেই কয় হে পতিত পাৱন, আহক, কিয়নো পতিত বুলি বিকাৰগ্ৰস্ত হোৱাসকলকহে কোৱা হয়। এই সৃষ্টিখনো পতিত, মনুষ্যও পতিত, পাঁচ তত্ত্বও পতিত। তাত তোমালোকৰ কাৰণে তত্ত্বও পবিত্ৰ লাগে। এই আখৰিক পৃথিৱীত দেৱতাসকলৰ ছায়াও পৰিব নোৱাৰে। লক্ষ্মীক আহ্বান জনায়, কিন্তু ইয়ালৈ জানো আহিব পাৰিব? এই পাঁচ তত্ত্বও সলনি হ'ব লাগিব। সত্যযুগ হৈছে নতুন সৃষ্টি আৰু এয়া হৈছে পুৰণি সৃষ্টি। এতিয়া ইয়াৰ নাশ হোৱাৰ সময়। মনুষ্যই ভাবে এতিয়া 40,000 বছৰ বাকী আছে। যিহেতু কল্পৰ আয়ুসেই হৈছে 5,000 বছৰ, তেন্তে আকৌ কেৱল এটা কলিযুগ। 40,000 বছৰ কেনেকৈ হ'ব পাৰে? 40,000 বছৰৰ কেনেকৈ হ'ব পাৰে? কিমান অজ্ঞান অন্ধকাৰ, জ্ঞান নায়েই। ভক্তি হৈছে ব্ৰাহ্মণসকলৰ ৰাতি, জ্ঞান হৈছে ব্ৰহ্মা আৰু ব্ৰাহ্মণসকলৰ দিন, যি এতিয়া বাস্তৱত হৈ আছে। চিৰিৰ চিত্ৰত অতি স্পষ্টকৈ দেখুওৱা হৈছে। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিক আধা আধা বুলি কোৱা হ'ব। এনেকুৱা নহয় যে নতুন সৃষ্টিক বেছি সময় আৰু পুৰণি সৃষ্টিক কম সময় দিয়া হ'ব। নহয়, পুৰা আধা আধা হ'ব। গতিকে 1/4 কৰিব পাৰিবা। যদি আধাত নহয় তেন্তে পুৰা 1/4 হ'ব নোৱাৰে। স্বস্তিকাটো 4টা ভাগ দেখুৱায়। তেওঁলোকে ভাবে যে আমি গণেশক অংকন কৰিছোঁ। এতিয়া সন্তানসকলে বুজি পায় যে এই পুৰণি সৃষ্টি বিনাশ হ'ব। আমি নতুন সৃষ্টিৰ কাৰণে পঢ়ি আছোঁ। আমি নৰৰ পৰা নাৰায়ণ হওঁ নতুন সৃষ্টিৰ কাৰণে। শ্ৰীকৃষ্ণও নতুন সৃষ্টিৰ। শ্ৰীকৃষ্ণৰতো গায়ন হ'ল। তেওঁক মহাত্মা বুলি কয় কিয়নো শিশু হয়। শিশু মৰমৰ হয়, ডাঙৰক ইমান মৰম নকৰে যিমান শিশুক কৰে, কিয়নো শতুপ্ৰধান অৱস্থাত থাকে। বিকাৰৰ দুৰ্গন্ধ নাই। ডাঙৰ হৈ গ'লে বিকাৰৰ দুৰ্গন্ধ আহি যায়। শিশুসকলৰ কেতিয়াও দৃষ্টি আখৰিক হ'ব নোৱাৰে। এই দুচকুৱেই প্ৰবঞ্চনা কৰে। সেইবাবে দৃষ্টান্ত দিয়ে যে তেওঁ সুৰ দাসে নিজৰ চকু উলিয়াই দিলে। এনেকুৱা কোনো কথা নাই। এনেকৈ কোনেও চকু উলিয়াই নিদিয়ে। এয়া
এই সময়ত বাবাই জ্ঞানৰ কথা বুজায়। তোমালোকেতো এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা, আত্মাই আধ্যাত্মিক জ্ঞান প্ৰাপ্ত কৰিছে। আত্মাতহে জ্ঞান আছে। পিতাই কয়, মোৰ জ্ঞান আছে। আত্মাক নিৰ্লেপ বুলি ক'ব নোৱাৰি। আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। আত্মা অবিনাশী, হওঁতে কিমান সূক্ষ্ম। তাত ৮৪ জন্মৰ ভূমিকা নিহিত হৈ আছে, এনেকুৱা কথা কোনেও ক'ব নোৱাৰে। তেওঁলোকেতো নিৰ্লেপ বুলি কৈ দিয়ে, সেইবাবে পিতাই কয়, প্ৰথমে আত্মাক উপলব্ধি কৰা। কোনোৱে সোধে, জন্তুবোৰ কলৈ যাব? হেৰ', জন্তুৰতো কথাই এৰা, প্ৰথমে আত্মাকটো উপলব্ধি কৰা। মই আত্মা কেনেকুৱা, কি হওঁ? পিতাই কয়, যেতিয়া নিজক আত্মা বুলিয়েই নাজানা, যেতিয়া নিজক আত্মা বুলিয়েই নাজানা, তেন্তে মোক আকৌ কি জানিবা? এই সকলোবোৰ সূক্ষ্ম কথা তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আত্মাত ৮৪ জন্মৰ ভূমিকা নিহিত হৈ আছে, সেয়া পালন কৰি থাকে। কোনোৱে আকৌ কয়, ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, তেন্তে আকৌ আমি পুৰুষাৰ্থ কিয় কৰোঁ? হেৰ', পুৰুষাৰ্থ অবিহনেতো পানীও পোৱা নাযায়। এনেকুৱা নহয়, ড্ৰামা অনুসৰি আপোনা আপুনি সকলোবোৰ পাবা। কৰ্মটো নিশ্চয় কৰিব লাগিব। ভাল বা বেয়া কৰ্ম হয়, এয়া বুদ্ধিৰে বুজিব পাৰে। পিতাই কয়, এয়া ৰাৱণ ৰাজ্য, ইয়াত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। তাত ৰাৱণ ৰাজ্যই নাই, যাৰ বাবে বিকৰ্ম হ'ব। মইহে তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গতি বুজাওঁ, তাত তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায়। ৰাৱণ ৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়। গীতা পাঠ কৰোঁতাসকলে কেতিয়াও এইটো অৰ্থ নুবুজায়। তেওঁলোকেতো কেৱল পঢ়ি শুনায়, সংস্কৃতত শ্লোক শুনায়, আকৌ হিন্দীত ভাঙনি কৰে। পিতাই কয়, কিছুমান শব্দ ঠিকেই আছে, কিছুমান শব্দ ঠিকেই আছে। ভগৱানে কয়, কিন্তু ভগৱান কাক কোৱা হয়, এয়া কোনেও গম নাপায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, বেসদৰ পিতাৰ সম্পত্তিৰ মই আত্মা মালিক। যেনেকৈ পিতা শান্তি, পবিত্ৰতা, আনন্দৰ সাগৰ, তেনেকৈ মই আত্মা মাষ্টাৰ সাগৰ। এইটো নিচাত থাকিব লাগে। দ্বিতীয়তে, ড্ৰামা বুলি কৈ পুৰুষাৰ্থ কৰিবলৈ এৰি দিব নালাগে। কৰ্ম নিশ্চয় কৰিব লাগে। কৰ্ম অকৰ্ম বিকৰ্মৰ গতিক বুজি সদায় শ্ৰেষ্ঠ কৰ্মহে কৰিব লাগে। কৰ্ম অকৰ্ম বিকৰ্মৰ গতিক বুজি সদায় শ্ৰেষ্ঠ কৰ্মহে কৰিব লাগে। আৰু আজিৰ বৰদান, সময়ৰ মহত্বক জানি নিজক সম্পন্ন কৰি তোলোতা বিশ্বৰ আধাৰমূৰ্ত হোৱা। সময়ৰ মহত্বক জানি নিজক সম্পন্ন কৰি তোলোতা। সময়ৰ মহত্বক জানি নিজক সম্পন্ন কৰি তোলোতা বিশ্বৰ আধাৰমূৰ্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, গোটেই কল্পৰ উপাৰ্জনৰ শ্ৰেষ্ঠ কৰ্মৰূপী বীজ ৰোপণ কৰাৰ, ৫,০০০ বছৰৰ সংস্কাৰ ধাৰণ কৰাৰ, বিশ্ব কল্যাণৰ বা বিশ্ব পৰিৱৰ্তনৰ এয়া সময় চলি আছে। যদি সময়ৰ জ্ঞান থকা সকলেও এতিয়া সময় অপচয় কৰে বা অনাগত সময়ৰ ওপৰত এৰি দিয়ে, তেন্তে নিজৰ পুৰুষাৰ্থ সময়ৰ আধাৰত হৈ গ'ল। কিন্তু বিশ্বৰ আধাৰমূৰ্ত আত্মাসকলে কোনো ধৰণৰ আধাৰত নচলে। তেওঁলোক এক অবিনাশী আলম্বনৰ আধাৰত কলিযুগী পতীত জগতৰ পৰা কাষৰীয়া হৈ নিজক সম্পন্ন কৰি তোলাৰ পুৰুষাৰ্থ কৰে। আৰু আজিৰ শ্লোগান, নিজক সম্পন্ন কৰি লোৱা, তেতিয়া বিশাল কাৰ্যত স্ৰোত সহযোগী হৈ যাব। নিজক সম্পন্ন কৰি লোৱা, তেতিয়া বিশাল কাৰ্যত স্ৰোত সহযোগী হৈ যাব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি
শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। বৰ্তমান সময়ৰ পুৰুষাৰ্থত প্ৰতিটো সংকল্প শক্তিশালী কৰি তুলিব লাগে। সংকল্পই জীৱনৰ শ্ৰেষ্ঠ সম্পদ। যেনেকৈ সম্পদেৰে যি বিচাৰে, যিমান বিচাৰে সিমান প্ৰাপ্ত কৰিব পাৰে, তেনেকৈ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা সদাকালৰ শ্ৰেষ্ঠ প্ৰালব্ধ পাব পাৰা। ইয়াৰ বাবে এটা সৰু শ্লোগান স্মৃতিত ৰাখা যে ভাবি চিন্তি কৰিব আৰু ক'ব লাগে। তেতিয়া সদাকালৰ বাবে শ্ৰেষ্ঠ জীৱন গঢ়িব পাৰিবা। ইয়াৰ বাবে এটা সৰু শ্লোগান স্মৃতিত ৰাখা যে ভাবি চিন্তি কৰিব আৰু ক'ব লাগে। তেতিয়া সদাকালৰ বাবে শ্ৰেষ্ঠ জীৱন গঢ়িব পাৰিবা। ওম শান্তি।